live, long live, Asa, long live, long live, long live. No ST, no rest, no rest, no rest. Asa, long live, long live, long live. Asa, long live, long live, long live. আৰু মই প্ৰতিবাৰে কৈছো যে বিশেষকৈ আপোনালোক আদিম ভূমিপুত্ৰ এই অঞ্চলৰ বা ভাৰতবৰ্ষ বা অসমৰ যে আপোনালোকৰ ন্যায্য দাবীৰ প্ৰতি মই আগেও সমৰ্থন জনাইছো, এতিয়াও জনাম, ভৱিষ্যতেও জনাই যাম আপোনালোকৰ প্ৰতি। এইটো মই প্ৰত্যেকখন সভাতে কৈ যাওঁ। আৰু আটাইতকৈ আমাৰ পাছপৰা মানুহখিনিয়ে হ'ল বিশেষকৈ আমাৰ আদিবাসী, চাহ জনগোষ্ঠী, মৰাণ, মটক এইখিনি। কাৰণ পিছপৰা না সকলো ফালৰ পৰাই, শৈক্ষিক ফালৰ পৰাই হওক, সামাজিক ফালৰ পৰাই হওক, ৰাজনৈতিক ফালৰ পৰাই হওক। গতিকে চৰকাৰখনৰ দায়িত্ব আৰু কৰ্তব্য আছে যে বিশেষকৈ আমাৰ হয়, আজি সৰ্বপ্ৰথমে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হয় সমগ্ৰ অসমবাসীক আমি কৰম পূজা তথা কৰম উৎসৱৰ বহুত বহুত উলগ আৰু শুভেচ্ছা জনাইছো। যিহেতু আজি চৰকাৰখনে কৰম পূজা বা কৰম উৎসৱৰ নামত ছুটি দিছে, ছুটিকো নামানি আজি সমগ্ৰ অসমৰ প্ৰত্যেকটা বিধায়কৰ বাসগৃহৰ সন্মুখত আজি ঘৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি আহিছো। আৰু এই ৰূপায়ণ কৰাৰ আমাৰ মুখ্য কাৰণ কেইটা হৈছে যে আমি চৰকাৰখনক বাৰম্বাৰ দাবী জনাই আহিছো 125 এমেণ্ডমেণ্ট বিল 2019 মতে অসমত বসবাস কৰা 36টা জাতি জনজাতিক আমি জনজাতিকৰণৰ মৰ্যাদাটো প্ৰদান কৰা। আৰু দ্বিতীয় নম্বৰ হৈছে যে 125 এমেণ্ডমেণ্ট বিলৰ অনুসৰি অসমত বসবাস কৰা আদিবাসী লোকসকলৰ ছেটেলাইট অট'নমাছ কাউন্সিল প্ৰদান কৰা। আৰু তৃতীয় নম্বৰ আমাৰ দাবী হৈছে যে 1886 চেপ্টাৰ 10 অনুসৰি অসমত বসবাস কৰা আদিবাসী লোকসকলক অতি শীঘ্ৰে ভূমিৰ পট্টাটো প্ৰদান কৰিব লাগিব। আৰু আমাৰ 4 নম্বৰ আমাৰ দাবীটো হৈছে যে অসমত বসবাস কৰা আদিবাসী লোকসকলৰ জাতিগত প্ৰমাণ পত্ৰটো নিজৰ জাতি বা উপজাতিৰ নামেৰে প্ৰদান কৰিব লাগিব। যিহেতু আমি এই কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰ বা ৰাজ্যত শাসনাধিষ্ঠ বিজেপি চৰকাৰক আমি কোনো ধৰণৰ কলা মানুহক বগা কৰিব আমি দিয়া নাই বা বগা মানুহক কলা কৰিবলৈ দিয়া নাই, বা আমি না নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাঁহৰ ভাত বিচাৰিছো নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমি কাঁহৰ ভাত বিচাৰিছো। আমি বিচাৰিছো আমাৰ জন্মগত অধিকাৰ, আমি বিচাৰিছো আমাৰ মৌলিক অধিকাৰ। সেয়ে আমি বিগত সময়ত চৰকাৰখনে এই 125 এমেণ্ডমেণ্ট বিলটো এই আদিবাসী লোকসকলক আন্ধাৰত থৈ যিটো পাছ কৰাৰ যিটো এটা খেল ৰচনা কৰিছিলে, এইটো কিন্তু আদিবাসীসকলে কেতিয়াও হ'ব নিদিয়ে। আৰু সেয়ে আমি চৰকাৰখনক বাৰম্বাৰ আমি দাবী জনাই আহিছো যে অতি শীঘ্ৰে পঞ্চায়ত ইলেকশ্যনৰ আগতীয়াকে বা পঞ্চায়ত ইলেকশ্যনৰ পূৰ্বতে যদি আমাৰ এই দাবীসমূহ যদি পূৰণ নকৰে, কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ যিমানে আমাৰ আদিবাসী অধ্যুষিত গাঁও বাগিচা এলেকাবিলাক আছে, এই এলেকাবিলাকত কিন্তু কোনো ধৰণৰ আমি জনপ্ৰতিনিধিক, এই বিজেপি চৰকাৰৰ কোনো ধৰণৰ জনপ্ৰতিনিধিক আমি প্ৰৱেশ কৰিব নিদিম। আৰু দ্বিতীয় নম্বৰ আমাৰ দাবী হৈছে যে আৰু আমি ক'ব বিচাৰিছো যে এই চৰকাৰখনৰ এতিয়াও সময় আছে, আমাৰ এই দাবীবিলাক পূৰ্ণ কৰক, অন্যথা কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাৰ হৈ গণতান্ত্ৰিকভাৱে যিকোনো কাৰ্যসূচী বা যিকোনো আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।